সিহঁতৰ বিয়াটো আমি খাব ষ্টাৰ্ট কৰিলোঁহে আকৌ তাৰপৰা হেৰি এতিয়া বৰ্তমান আমি নিৰ্মালী ঘৰত ফুৰিব আহিছিলোঁ। আমি ঔটেঙা পাৰিব গৈছোঁ। এয়া সম্পূৰ্ণ কি এয়া আমাৰ ডাউকি বাইদেউ সম্পূৰ্ণ আমি হেৰি সা-সঁজুলিৰে সৈতে এয়া বেগ চেগ হাফ পেণ্ট। এতিয়া বৰ্তমান মোৰ কণ্ডিশ্যনটো বহুত বেয়া হৈছে। মোৰ বহুত ফেব্ৰিক কুইক পৰিলে মই পেণ্টটো খুলিব নোৱাৰোঁ একেবাৰে অৱস্থা বেয়া। ৰ'দটোৱে নক'ব গাইছ, আফ্ৰিকা নিগ্ৰো হ'ম যেন লাগিছে। আমি নিৰ্মালী ঘৰত ফুৰিব আহিছিলোঁ। এতিয়া আমি ঔটেঙা পাৰিব গৈ আছোঁ। ৰ'দটো যে আজি গাইছ নক'ব আৰু দেই। গাইছ পানী আৰু বেগ এইফালে আগফালে ডাউকি মেন আৰু মই ফুৰিব আহিছোঁ আৰু এনেই বাইদেউ চাকৰি নাপাওঁ গাইছ মই পাত তুলিব আহিলোঁ। মই লগত আছোঁ। ঐ ৰাম মই কাইলৈ পৰা আহোঁহে নেকি? পাৰা তুমি এদিনত যদি এয়া গাইছ বাগানৰ মাজে মাজে মই অকণমান পাছত গৈছোঁ কেনেবাকৈ যদি সাপ চাপ ওলাই বাচিবতো লাগিব ন নিজে। এয়া আমি এতিয়া ঔটেঙা পাৰিব গৈছোঁ। এই বাগানৰ মাজে মাজে চামেলি এনে কিনে মই বৰ ঠিক দেখা নাই। চম্পা নহয় ভিডিঅ' নকৰোঁ। ঔটেঙা গছজোপা দুজোপা নেকি? চাওকচোন গাইছ অৱস্থা। এখন বাগানখন কাৰ বাগান হয় গাইছ? আমি ফাইনেলি ঔটেঙা তল পালোহি। এতিয়া এয়া পাৰিব লাগি গৈছে বাইদেউ। এয়া বুটলিব ঔটেঙা গছ দুজোপা। গৰম গাইছ বহুত বেছি। নিজৰ নহয় লোকৰখিনি পাই আছে। এজনী বান্দৰ পালে কি জবৰা যে নাইস দেই লোকেল মাছ লোকেল গধূলি এইফালে আকৌ মায়া বজাৰ আজি আহিছোঁ আকৌ